নমস্কাৰ সকলোকে অসমীয়া নামৰ ইউটিউব চেনেললৈ আপোনালোকক আদৰিছোঁ। প্ৰথমতে আপোনাক উচ্চতৰ মাধ্যমিকৰ কাৰণে প্ৰয়োজনীয় প্ৰথম বৰ্ষৰ কাৰণে প্ৰয়োজনীয় কেইখনমান কিতাপ আৰ্টছৰ যিকেইখন কিতাপ থাকে সেইকেইখন কিতাপৰ আপোনাৰ কিছুমান কিতাপ মোৰ তাত আছে আৰু সেইটো কাৰণে আপোনালোকক আজি দেখুৱাৰ এটা চেষ্টা চলাম। প্ৰথমখন হৈছে বুৰঞ্জী কিতাপ উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ কাৰণে MCQ থাকিব অজিত কুমাৰ দত্ত আৰু পংকজ গোস্বামী ছাৰৰ। কিতাপখনৰ মূল্য ৩০০ টকা। এইখন হৈছে ভূগোলৰ এখন পাৰ্ট হয়। ভাৰতৰ প্ৰাকৃতিক পৰিৱেশ বুলি আছে, এই কিতাপখন ভূগোলৰ এটা পাৰ্ট হয় আৰু এইখন কাউন্সিলৰ কিতাপ হয়। চৰকাৰৰ ফালৰ পৰা যি পাব্লিছ কৰে যিটো কাউন্সিল আছে 85 টকা হয় এইখনত। এইখনো ভূগোলৰ এটা পাৰ্ট হয়। এইখন কিতাপো কাউন্সিলৰ কিতাপ হয়, গতিকে যিসকলে ভূগোল লৈছে এইখন কিতাপ চাব পাৰে। 135 টকা এই কিতাপখনৰ দাম। আৰু আপোনাক ভাৰতীয় সংবিধান আপোনাৰ ৰাজনীতি বিজ্ঞানৰ পাৰ্ট হয়, গতিকে এই কিতাপখন নায়কসকলৰ কিতাপ হয়। এই কিতাপখনৰ মূল্যটো আপোনাক দেখুৱাই দিবলৈ ওলাইছোঁ 340 টকা এই কিতাপখনৰ মূল্য। ৰাজনীতিৰ আৰু এটা পাৰ্ট আছে, সেইটো হৈছে ৰাজনৈতিক তত্ত্ব। এইখনো নায়কসকলৰ কিতাপ হয়। সাধাৰণতে নায়কসকলৰ কিতাপখিনি চোৱা যায় 270 টকা এই কিতাপখনত, গতিকে একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে এইখন কিতাপো ল'ব পাৰে। আৰু আপোনালোকক এতিয়া মই আন এখন কিতাপ দেখুৱাব চেষ্টা চলাওঁ। এইখন হৈছে তৰ্ক বিজ্ঞান আৰু দৰ্শন, এইখন কাউন্সিলৰ কিতাপ হয়। এই কিতাপখনৰ মূল্য আপোনালোকক দেখুৱাই দিব বিচাৰোঁ। কাউন্সিলৰ কিতাপবিলাকৰ দামটো কম হয় আৰু যিবিলাক লিখকৰ কিতাপৰ দাম হয় সেইটো অকণমান বেছি হয়। এইখনত কিতাপৰ দাম হৈছে 90 টকা। এইখন কাউন্সিলৰ কিতাপ। আপোনাৰ আৰু সাধাৰণতে এখন ছাবজেক্ট লোৱা দেখা যায় ছাত্ৰ ছাত্ৰীসকলে, সেইখন হৈছে শিক্ষা। একাদশ শ্ৰেণীৰ কাৰণে শিক্ষা এডুকেশ্যন বুলি কোৱা যায় আৰু এডুকেশ্যনখনত আপোনাৰ মূল্য হৈছে 145 টকা। এই কিতাপখনো আপোনাৰ কাউন্সিলৰ কিতাপ, HS ফাৰ্ষ্ট ইয়েৰৰ কিতাপ হয়। আৰু বাকী আপোনাৰ থাকিলে ৰাজনীতি বিজ্ঞান ক'লোঁ, আপোনাৰ এখন এই কিতাপখন আছে অসমীয়া উচ্চতৰ সাহিত্য সংকলন। এই কিতাপখন অসমীয়া কিতাপ নহয়, এইখন হৈছে এডভান্স এছামিজ বুলি কোৱা হয়, গতিকে অসমীয়াই কিন্তু এডভান্স হয়। এইখন একাদশ আৰু দ্বাদশ শ্ৰেণীৰ কাৰণে দুয়োটা শ্ৰেণীৰ কাৰণেও প্ৰয়োজনীয় এইখন কিতাপ কাউন্সিলৰ কিতাপ। আৰু এই কিতাপখনৰ মূল্যটো আপোনাক দেখুৱাই দিব বিচাৰোঁ 50 টকা। এই কিতাপকেইখনৰ বাদেও অসমীয়া থাকিব আৰু ইংৰাজীও আছে, কিন্তু মই যিহেতু এইকেইখন কিতাপ অৰ্ডাৰ পাইছিলোঁ সেইটো কাৰণে এইকেইখন কিতাপ আপোনালোকক দেখুৱালোঁ। আৰু দুখন কিতাপ আপোনালোকৰ প্ৰয়োজনীয় হ'ব, সেই দুখন কিতাপ আপোনালোকক দেখাব বিচাৰিছোঁ। সেইখন হৈছে এখন হৈছে ইংৰাজী গ্ৰামাৰ, ইংলিছ গ্ৰামাৰ এণ্ড কম্প'জিশ্যন ক্লাছ 8ৰ পৰা আপোনাৰ দ্বাদশ শ্ৰেণীলৈকে এই কিতাপখন লাগিব। এই কিতাপখনত কি কি আছে বিষয় এইখিনি পিছত দেখুৱাই দিম আপোনাক। আৰু মূল্য হৈছে কিতাপখনৰ 300 টকা। আৰু আন এখন কিতাপ আপোনালোকে চাব পাৰে, এই কিতাপখন হৈছে ক্লাছমেট ইংলিছ গ্ৰামাৰ। এই কিতাপখনো উচ্চতৰ মাধ্যমিকৰ ছেকেণ্ড ইয়েৰ ফাৰ্ষ্ট ইয়েৰৰ কাৰণে প্ৰয়োজনীয় কিতাপ হয়। আপোনাৰ এংগুলটো দিয়া আছে এছামিজ ক্লাছ 8ৰ পৰা 12লৈকে এইখন কিতাপো লাগে, গতিকে এই দুখন কিতাপে আপোনাৰ প্ৰয়োজনীয় হ'ব। আৰু এই কিতাপখনৰ মূল্য হৈছে আপোনাৰ 200 টকা। এখনৰ গ্ৰামাৰৰ দাম 200 টকা, এখনৰ গ্ৰামাৰৰ দাম 300 টকা, গতিকে এই দুখন গ্ৰামাৰ আপুনি এই ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰত প্ৰয়োজনীয় বুলি মই ভাবোঁ। আৰু ইংৰাজী অসমীয়া এনেকুৱা বিষয়বিলাকো আছে আৰু এইখিনি আৰ্টছৰ ছাবজেক্ট হয়। আৰু আপোনাৰ আৰ্টছৰ কিছুমান ছাবজেক্ট আছে যিবিলাক পিছলৈ আহিলে আপোনালোকক দেখুৱাই দিয়াৰ চেষ্টা চলাম। আজিলৈ ইমানেই, ধন্যবাদ।